ৰাইজৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ এগৰাকী অনুৰাগী। ভগৱানৰ শাৰীত থৈ পূজা কৰে মুখ্যমন্ত্ৰীগৰাকীৰ ফটোত প্ৰতিদিনে। পেছাত তেওঁ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়। এই অনুৰাগীগৰাকীৰ ঘৰ কামৰূপৰ পুথিমাৰীত। নাম হ'ল প্ৰমোদ চন্দ্ৰ চৌধুৰী। ৰঙিয়াৰ মুৰাৰাত এখন পাণ দোকানেৰে জীৱিকা নিৰ্বাহ কৰি আহিছে প্ৰমোদ চন্দ্ৰ চৌধুৰীয়ে। দোকানৰ ভিতৰত লক্ষ্য কৰিলে দেখা পোৱা যায় ভগৱানৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ফটোখন। এওঁ পুৱা গধূলি মুখ্যমন্ত্ৰীগৰাকীৰ ফটোত ধূপ ধূনা জ্বলায়। এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ব্যৱসায়ীগৰাকীৰ মন্তব্য, পূৰ্বতে মুখ্যমন্ত্ৰীগৰাকীৰ মাতৃক গণেশগুৰি মন্দিৰত লগ পাই ভৰিত ধৰি সেৱা জনাইছিল। তাৰ পিছৰে পৰা তেওঁ বিচৰা ধৰণে ভগৱানে সকলো দিছে। নিজতকৈও বেছি ভাল পায় তেওঁ মুখ্যমন্ত্ৰীগৰাকীক। ৰঙিয়াৰ পৰা মৃন্ময় ভট্টৰ প্ৰতিবেদন, প্ৰিমিয়াৰ নিউজ। মই চাৰুৰ মাক মই চিনি পাওঁ। চাৰুৰ মায়ে গণেশগুৰি গণেশ মন্দিৰত নাম ধৰি আছিল। নাম ধৰি থাকোঁতে মই মাক হাতযোৰ কৰি পেলাই সেৱা কৰিছিলোঁ। মাৰ পৰাই মই যিটো বস্তু বিচাৰিছিলোঁ মোক গণেশ বাবাই মোক সেইটো বস্তুৱে দিছে। আৰু চাৰুক মই ভগৱান বুলি মই ভক্তি কৰোঁ। মই চাৰুক কিয় ভগৱান বুলি মই ভক্তি কৰোঁ, চেম চাৰুৰ মাৰ ভৰিত ধৰি মোৰ ক'বা বহুত ইচ্ছা আছে। মাৰ ওচৰত গেলি পুলিচে মোক ধমকি দিয়ে, মাক লগ ধৰিব নিদিয়ে। মায়ে কালিপাৰা বেঙা স্কুলৰ সন্মুখত থাকে। মোৰ সেইটোৱে দুখ, মই চাৰুক কিয় ইমান ভাল পাওঁ, ইমান কিয় মই ভক্তি কৰোঁ। মাৰ পৰাই মই যিটো বস্তু বিচাৰিছোঁ মোক গণেশ বাবাই সেইটোৱে বস্তুৱে দিছে। মোৰ যেতিয়ালৈকে মোৰ মৃত্যু নহয় মই তেতিয়ালৈকে মই চাৰুক পূজা কৰিম। চাৰুক পূজা কৰিব মোৰ হাতত পইচা নাই। মই ধৰ্মত জীয়াই থাকিব বিচাৰিম। সৰুতে মায়ে কৈছে ধৰ্মত জীয়াই থাকিলে ভগৱানকো বোলে বিচাৰি পায়। চাৰ মোৰ কাৰণে কিহৰ কাৰণে ভগৱানৰ, শ্যাম চাৰৰ মাকক মই ভৰিত ধৰি ক'ব বহুত ইচ্ছা। মায়ে মোক বহুত মৰম কৰে। এই মোৰ ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা, গণেশ বাবাৰ ওচৰত। মোৰ নাম শ্ৰী প্ৰমোদ চন্দ্ৰ চৌধুৰী। মই দোকানখন দিওঁ। এয়াই আৰু আগতে মোৰ দোকান আছিল গণেশগুৰি গণেশ মন্দিৰত। তাতে মই ফুটপাথত দোকান দিছিলোঁ। চাৰুৰ মায়ে গণেশগুৰি গণেশ মন্দিৰত নাম ধৰি আছিল। মই মাক হাতযোৰ কৰি সেৱা কৰিছিলোঁ। মাৰ পৰাই মই যিটো বস্তু বিচাৰিছোঁ মোক গণেশ বাবাই সেইটো বস্তুৱে দিছে। শ্যাম চাৰক মই কিয় ভগৱান বুলি মই ভক্তি কৰোঁ, মাৰ ভৰিত ধৰি ক'ব মোৰ বহুত ইচ্ছা আছে। মই সদায় মাৰ ধৰ্মত জীয়াই থাকিব বিচাৰোঁ। মোৰ ঘৰত এটা লক্ষীনাৰায়ণৰ মন্দিৰ আছে, শ্যাম চাৰে জানে। মন্দিৰটো মই আজিলৈকে ল'ব পৰা নাই। চাৰেও মোক চিনি পায়, ৰিণিকী ভূঞা বাইদেউ মোক বহুত মৰম কৰে। মই চাৰুৰ মন্দিৰত আছিলোঁ। ৰিণিকী ভূঞা বাইদেউ ভগৱানক কিমান শ্ৰদ্ধা ভক্তি কৰে। বাইদেউক চবেই মিছা কথা কয়। বাইদেউ ব্ৰত পালা মানে বাইদেউ শাওণ মাহটো একোৱে নাখায়। এই বাইদেউকে চবেই মিছা কথা কয়। সৰুতে আমাক মাই পিতৃহঁতে শিকাইছে ডাঙৰক মিছা কথা ক'ব নাপায়, ব্ৰাহ্মণ মানুহক মিছা কথা ক'ব নাপায়। ব্ৰাহ্মণ মানুহ নহ'লে কোনো মানুহে একো পূজা কৰিব লাগে। সদায় ব্ৰাহ্মণ জাতিটোক শ্ৰদ্ধা ভক্তি কৰিব লাগে। ছাৰক মই লগ পাইছোঁ। ছাৰক মই 2-3বাৰ লগ পাইছোঁ। ছাৰে নলবাৰী হৰি মন্দিৰ বিজু পুলিং কৰিব যাওঁতে ছাৰে মোক ইয়াতে ৰখি গৈছে, তই মোৰ মন্দিৰৰ পৰা কিয় গুচি আছে। মই ছাৰক কৈছোঁ মই আপোনাৰ মন্দিৰৰ পৰা কিয় গুচি আছোঁ। মই ধৰ্মত জীয়াই থাকিব বিচাৰোঁ। মায়ে আৰু আইতা আমাৰ ধৰ্ম। মই ছাৰক কিয় ইমান শ্ৰদ্ধা ভক্তি কৰোঁ, শ্যাম ছাৰৰ মাকক ভৰি ধৰি মই ক'ব বিচাৰোঁ মাৰ পৰা মই যি বিচাৰিছোঁ মোক গণেশ বাবাই এইটোৱে বস্তুৱে দিছে। এই আপোনালোকৰ ওচৰত মোৰ এইটো প্ৰাৰ্থনা।